প্ৰাৰ্থনাৰ অৰ্থ হ'ল আপুনি ঈশ্বৰক কি কৰিব লাগে কৈ আছে। আপুনি নিজকে ঈশ্বৰৰ পৰামৰ্শদাতা বুলি ভাবে। ধ্যানৰ অৰ্থ হ'ল আপুনি মৌন হওক। যদি আপুনি সকলো স্তৰতে মৌন হয় তেন্তে আপোনাৰ বাবে প্ৰয়োজনীয় সকলোখিনি আপোনাৰ জীৱনত ঘটিত হ'ব। গতিকে ভৌতিক পৰিসীমাৰ ঊৰ্ধ্বত থকা সেই মাত্ৰাটো স্পৰ্শ কৰাৰ অৰ্থ হ'ল আপুনি সেই মাত্ৰাটো স্পৰ্শ কৰিব বিচাৰে যিটো ভৌতিকতাৰ আধাৰ। যেতিয়া আপুনি ভৌতিকতাৰ আধাৰৰ কথা কয় তাৰ অৰ্থটো হ'ল আপুনি সৃষ্টিৰ প্ৰতি আগ্ৰহী নহয়, বৰং সৃষ্টিৰ উৎসৰ প্ৰতি আগ্ৰহী। There, if you go and stand in front of the Creator, at least there you must keep your ideas down, isn't it? যদি আপুনি তালৈ যায় আৰু সৃষ্টিকৰ্তাৰ সন্মুখত থিয় হয় অন্ততঃ সেই ঠাইত আপোনাৰ ধাৰণাবোৰ তললৈ নমাই ৰাখিব লাগিব, নহয়নে? সৃষ্টিকৰ্তাৰ উপস্থিতিত আপোনাৰ ধাৰণাবোৰ কিছু সময়ৰ বাবে তললৈ নমাই ৰাখিব লাগিব, নহয়নে বাৰু? তেওঁৱেই আটাইতকৈ ডাঙৰ ধাৰণা নহয় জানো? এইটো এনেকুৱা, পেনচিলভেনিয়াত এজন মানুহ আছিল। আপুনি ক'ৰ? বৰষুণ দিছে, তাত বানপানী নহয়। সেইবাবে আমি চিয়াটল জেগাখনক উপকূলত ৰাখিব পাৰিলোঁ। নহ'লে বানপানী হ'লহেঁতেন। আপুনি সেই ঠাইখন জানে। গতিকে পেনচিলভেনিয়াত এজন মানুহ আছিল। এবাৰ ডাঙৰ বানপানী হৈছিল আৰু কৌতুকৰ ভিতৰতো যদি কৌতুক থাকে আপোনালোকে ভাল পাবনে? বানপানী হ'বলৈ আৰম্ভ কৰিছিল, পানী ভৰি আহিছিল আৰু তাত এজন অতি উৎসাহী ডেকা সাংবাদিক আছিল যিজন বানপানী কেনেকৈ বাঢ়িছে সেই বিষয়ে পৰ্যায়ক্ৰমে ঘণ্টাৰ পিছত ঘণ্টা বাতৰি দি আছিল। কাৰণ সেইটো সাংবাদিকতা। কোনোবা ডুবি গৈ আছে, পৃথিৱীখনক জনাওক, এই মানুহজন ডুব গৈছে, তেওঁ ডুব যোৱাটো লক্ষ্য কৰক। এজন মানুহ কেনেকৈ ডুব যায় ভিডিঅ'ত লৈ সকলোকে দেখুৱাওক। আপুনি অদৰকাৰী কেমেৰাটো পেলাই মানুহজনক বচাবলৈ নাযায়। কেনেকৈ এজন মানুহ বানপানীত ডুবিব পাৰে সেইটোহে আপুনি গোটেই পৃথিৱীখনক দেখুৱাব। গতিকে এইবোৰ ভিডিঅ' কেমেৰাৰ দিন নহয়। জানেনে? মৰ্ছ কোডৰ একমাত্ৰ কথাটো হ'ল ৰিপৰ্টটো কেনেকৈ দাখিল কৰা হৈছে সেই বিষয়ে। গতিকে তেওঁ এটা ৰিপৰ্ট দাখিল কৰিলে। অতি বাকপটুতাৰে তেওঁ ক'লে, ঈশ্বৰে বহি বহি চাই থকাৰ সময়ত পেনচিলভেনিয়াৰ এই অংশত পানীৰে ভৰি পৰিছে আৰু ঘৰবোৰ তল গৈছে আৰু ইটো সিটো, আৰু এইখিনি কথা খুব বাকপটুতাৰে বৰ্ণনা কৰিলে। তাৰ পাছত লগে লগে তেওঁৰ সম্পাদকৰ পৰা সঁহাৰি পালে, বানপানী বাদ দিয়ক, ঈশ্বৰৰ সাক্ষাৎকাৰ লওক। ঈশ্বৰে বহি বহি চাই আছে মানে তেওঁ ভাবিলে ঈশ্বৰ ওচৰত ক'ৰবাত আছে। বানপানীৰ কথা পাহৰি যাওক, ঈশ্বৰৰ সাক্ষাৎকাৰ লওক। তেওঁলোকে ঈশ্বৰক সাক্ষাৎকাৰ ল'বলৈ নাপালে আৰু পানীও বাঢ়ি গৈ থাকিল। বহু ঘৰ পানীত উটি গ'ল, বহু লোকৰ মৃত্যু হ'ল, কিন্তু এজন লোক বাচিল। ৰক্ষা পোৱা এই মানুহজনে নিউয়ৰ্ক চহৰলৈ গৈ মানুহৰ মাজত কৈ ফুৰিছিল যে তেওঁ কেনেকৈ পেনচিলভেনিয়াৰ বানপানীৰ পৰা ৰক্ষা পৰিছিল য'ত ইমানবোৰ মানুহৰ মৃত্যু হৈছিল। মানুহ গোট খালে। তাৰপিছত তেওঁ বষ্টনলৈ গৈ পেনচিলভেনিয়াৰ বানপানীৰ পৰা কেনেকৈ ৰক্ষা পৰিল সেই বিষয়ে ক'লে আৰু অধিক মানুহ গোট খালে। তাৰপিছত তেওঁ চিয়েটেললৈ আহিল আৰু তেওঁ শ্বেয়াৰ কৰিলে, অধিক মানুহ গোট খালে। তাৰপিছত তেওঁ নিজৰ ৰোড শ্ব' আৰম্ভ কৰিলে, চহৰে চহৰে কথা ক'লে আৰু পেনচিলভেনিয়াৰ বানপানীৰ পৰা কেনেকৈ ৰক্ষা পৰিল সেই বিষয়ে কথা ক'লে। তেওঁ আমেৰিকাত এজন বিখ্যাত বক্তা হৈ পৰিল আৰু স্বাভাৱিকতে আপুনি জানেনে প্ৰতিজন আমেৰিকানে নিজৰ জীৱনকালত এখন কিতাপ লিখাটো নিয়ম। গতিকে তেওঁ এখন কিতাপ লিখিলে, কেনেকৈ তেওঁ পেনচিলভেনিয়াৰ বানপানীৰ পৰা ৰক্ষা পৰিল। সেইখন বিখ্যাত হৈ পৰিল। তেওঁ সকলোতে কথা ক'লে আৰু তেওঁৰ যোগাযোগবোৰ আন্তঃৰাষ্ট্ৰীয় হৈ পৰিল। তেওঁ কোটিপতি হ'ল, লাখ লাখ কিতাপ বিক্ৰী কৰিলে। গোটেই জীৱন তেওঁ কেৱল পেনচিলভেনিয়াৰ বানপানীৰ পৰা কেনেকৈ ৰক্ষা পৰিল সেই কথাই ক'লে। আৰু এদিন তেওঁৰ মৃত্যু হ'ল। বানপানীত নহয়, তেওঁৰ মৃত্যু হ'ল আৰু মৰাসকলে এখন সভা পাতিলে। তেওঁ স্বৰ্গৰ দুৱাৰদলি পাৰ হৈছিল
তাত মানুহৰ সমাৱেশ হৈছিল আৰু কথা কোৱাৰ সুযোগ আছিল দুই এজনে কথা ক'ব পাৰিছিল গতিকে তেওঁ ওচৰৰ কেইজনক ক'লে পেনচিলভেনিয়াৰ বানপানীৰ পৰা কেনেকৈ ৰক্ষা পৰিছিলোঁ সেই বিষয়ে মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম কোনোবাই তাক ঠেলি দি ক'লে দৰ্শকৰ মাজত নোৱা বহি আছে ঠিক আছে Now, you don't go stand in front of that which is the basis of creation and throw your ideas at him. গতিকে এতিয়া আপুনি সৃষ্টিৰ আধাৰৰ সন্মুখত থিয় হৈ তেওঁৰ ওপৰত আপোনাৰ ধাৰণাবোৰ নিক্ষেপ নকৰিব আপুনি নিজেই তেওঁৰ এটা ধাৰণা নহয়নে আপুনি তেওঁৰ ধাৰণাটোৰ এটা ৰচনা মাত্ৰ যদি তেওঁ নিজৰ ধাৰণাটোক প্ৰত্যাহাৰ কৰে তেন্তে আপুনি গ'ল গতিকে আপুনি আপোনাৰ ধাৰণাবোৰ ৰাখিব নালাগে এইটোৱে হৈছে ধ্যান ধাৰণাৰ মূল প্ৰাৰ্থনাৰ অৰ্থ হ'ল আপুনি ঈশ্বৰক কি কৰিব লাগে কৈছে আপুনি নিজকে ঈশ্বৰৰ পৰামৰ্শদাতা বুলি ভাবে ধ্যান মানে আপুনি আপোনাৰ সীমাবদ্ধতা বুজি পাইছে এতিয়া আপুনি মনে মনে থাকক যদি আপুনি কেৱল মৌন হয় সকলো স্তৰতে কেৱল মৌন হ'ব পাৰে তেন্তে আপোনাৰ জীৱনত যিখিনি হোৱা উচিত সেই সকলোখিনি আপোনাৰ লগত হ'ব সকলো প্ৰশিক্ষণ কেৱল তেওঁলোকক মৌন হোৱাত সহায় কৰিবলৈ যাতে আপুনি আপোনাৰ অদৰকাৰী ধাৰণাবোৰ সৃষ্টিকৰ্তাৰ ওপৰত নিক্ষেপ নকৰে আপুনি মাত্ৰ মৌন হওক